এটা কথা আমি অৱগত কৰিব লাগিব যে কেন্দ্ৰীয় গড়কাপ্তানি মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াকো NHIDCLৰ বিষয়ববীয়াই আচলতে বিপথে পৰিচালনা কৰিছে নেকি এই কথাটো কিন্তু কালি পত্ৰখনৰ পাছতে এই কথাটো চৰ্চাত হৈছে যেহেতু ইতিমধ্যে নীতিন গাডকাৰী ডাঙৰীয়াই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ যিখন পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰিছে মূলতঃ যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে এই যে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ কামৰ হেমাহি বা লেহেমীয়া কথাটোক বিষয়টোক তেওঁ উদ্বেগ প্ৰকাশ কৰি যিখিনি কথা উল্লেখ কৰিছে সেই কথাখিনিত কিন্তু কেইটামান কথা তেওঁ উল্লেখ কৰিছে মূলতঃ যে যিসমূহ স্থানতে মাটিৰ প্ৰয়োজন পথ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত মাটিৰ প্ৰয়োজন হয় আৰু সেই প্ৰয়োজনীয় মাটিৰ অভাৱৰ কাৰণে কামৰ গতি লেহেমীয়া হৈছে বুলি তেওঁ উল্লেখ কৰিছে আৰু দ্বিতীয়তে কথা যে অধিগ্ৰহণ ভূমি অধিগ্ৰহণৰ সময়ছোৱাতে লেহেমীয়া হ'ল বুলি তেওঁ উল্লেখ কৰিছে এনে বহুত 3-4টাকৈ তেওঁ কাৰণ দৰ্শাইছে আৰু এই কাৰণবোৰ হয়তো তেখেতক NHIDCLৰ বিষয়ববীয়াই অৱগত কৰিছে কিন্তু আমি এই মুহূৰ্তত এই কথাটো স্পষ্ট কৰিব বিচাৰিছোঁ যে 2014 চনত যেতিয়া এই পথৰ যোৰহাটৰ পৰা মূলতঃ মই ডিব্ৰুগড়লৈকে নকওঁ যোৰহাটৰ পৰা জাজিলৈকে এই পথছোৱা আৰম্ভ কৰিছিলে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই আৰু তেতিয়াই কিন্তু ইয়াৰ ভূমি অধিগ্ৰহণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছিলে আৰু 2015 চনত যিসকল লোকৰ ভূমি আচলতে গৈছিলে চৰকাৰৰ হাতলৈ হস্তান্তৰ হৈছিলে সেই ভূমিৰ কিন্তু তেওঁলোকে যিখিনি ক্ষতিপূৰণ সেই ক্ষতিপূৰণ লাভ কৰিছিলে আৰু পৰৱৰ্তী সময়ত আমি দেখিছিলোঁ ইয়াত যিসমূহ মাটিৰ প্ৰয়োজন হয় যে যিসমূহ PUP আছে সেই PUPয়ে হওক বা আন স্থানতে হওক যি মাটিৰ প্ৰয়োজন হৈছিলে সেই মাটিও কিন্তু ইয়াতে লাভ কৰিছিলে কিন্তু ইতিমধ্যে কেন্দ্ৰীয় গড়কাপ্তানি মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই যে এই পথছোৱাক লৈ তেওঁ আচলতে উদ্বিগ্নতা প্ৰকাশ কৰি 11টাকৈ ঠিকাদাৰী প্ৰতিষ্ঠানক নিবিদা আহ্বান কৰি তেওঁ প্ৰদান কৰাৰ কথাটো কালি অৱগত কৰিছে নিশ্চয়কৈ এইটো ভাল লগা কথা আৰু এই কথাখিনি যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰিছে আৰু এই পথছোৱা আমি যদি চাওঁ যে 2014 চনত আৰম্ভ হোৱাৰ পৰা আজিৰ তাৰিখলৈকে ইতিমধ্যে 4টাকৈ ঠিকাদাৰী প্ৰতিষ্ঠান ইতিমধ্যে ইয়াৰ পৰা গুচি গৈছে লাখ লাখ কোটি কোটি টকাৰ আচলতে জালিয়াতি কৰি বেমেজালি কৰি তেওঁলোক গুচি গৈছে কাম বিসংগতিপূৰ্ণভাৱে যি কাম কৰিলে সেয়াও বিসংগতিপূৰ্ণভাৱে কৰিলে আৰু পৰৱৰ্তী সময়ত কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ তৎপৰতাতেই পুনৰ যোৰহাটৰ অজন্তা বাইপাছৰ পৰা জাজিলৈকে 3টাকৈ ঠিকাদাৰী প্ৰতিষ্ঠান বিন্নী কনষ্ট্ৰাকশ্যন MP আগৰৱালা কনষ্ট্ৰাকশ্যন এই ঠিকাদাৰী প্ৰতিষ্ঠানকেইটাক ইয়াতে কামৰ আবণ্টন দিলে কামৰ গতিও কিছু খৰতকীয়া হ'ল ফেব্ৰুৱাৰী মাহত সম্পূৰ্ণ হোৱাৰ কথা আৰু তাৰ মাজতে কিন্তু কালি যিটো ঘোষণা যে বিভিন্ন সময়ত যেহেতু ইয়াতে প্ৰতিবাদ ধাৰাবাহিকভাৱে বিভিন্ন দল সংগঠন স্থানীয় লোকে প্ৰতিবাদ কৰিছিল যে ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা বা ৰাষ্ট্ৰীয় ঘাইপথক লৈ এই যি 10 বছৰীয়া 37 কিলোমিটাৰ পথ নিৰ্মাণৰ ক্ষেত্ৰত 10 বছৰৰ যি আচলতে বঞ্চনা এই বঞ্চনাক লৈ কিন্তু প্ৰতিবাদত মুখৰ হৈ পৰিছিল সকলো আৰু মই অকণমান আছে মই যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া আছে যেহেতু আপোনালোকেও ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু শেহতীয়াকৈ আমি যিটো কথা দেখিছোঁ যে কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ভাল লগা কথা আকৌ অৱগত কৰিছে যে 11টাকৈ ঠিকাদাৰী প্ৰতিষ্ঠানক ইতিমধ্যে যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে পথছোৱা নিৰ্মাণৰ দায়িত্ব দিয়াৰ কথা সদৰি কৰিছে কিন্তু সেই পত্ৰখনতে আপুনিও হয়তো দেখিছে যে ইয়াতে ভূমি অধিগ্ৰহণৰ কাৰণে মাটি নোহোৱাৰ কাৰণে এনে কিছু কাৰণ দৰ্শোৱা হৈছে যিখিনি কাৰণ ইতিমধ্যে আপুনি অৱগত হৈছে আপোনাৰ মন্তব্য কি হ'ব চাওক NHIDCL কৰ্তৃপক্ষই এটা বোকাত মিছা কথা মাতিছে আৰু মিছা কথাৰে কেন্দ্ৰীয় যিজন পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক বিপথে পৰিচালিত কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ প্ৰথমতে জনাইছিলোঁ যেতিয়া আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যেতিয়া ব্যাপকভাৱে এই ৰাস্তাৰ ক্ষিপ্ৰগতি নিৰ্মাণ কৰিব কাৰণে যেতিয়া আন্দোলন কৰিছিলোঁ তেখেতে এটা তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি নীতিন গাডকাৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি ক্ষিপ্ৰগতিত কৰিবৰ কাৰণে তেখেতে নিৰ্দেশ প্ৰদান কৰিছিল কিন্তু তাৰ পাছত কালি এখন পত্ৰ তেখেতে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিছে যে এই যোৰহাট বাইপাছৰ পৰা জাজিলৈকে এই পথছোৱা নিৰ্মাণ কৰিবৰ কাৰণে যিটো পলস আৰু বালিৰ নাটনি বুলি এটা মিছা অভিযোগ NHIDCL কৰ্তৃপক্ষৰ যিজন GMে নীতিন গাডকাৰী ডাঙৰীয়ালৈ পত্ৰত উল্লেখ কৰিছিল তাৰ যে সেইটো যে মিছা এইটো আমি প্ৰমাণ কৰি দেখুৱাইছোঁ চাওক এই কাকজানত এইখিনি পলস আজি 3টা মাহ
এনেদৰে ডোম হৈ আছে এই ডোম হৈ থকাৰ পাছতো ইয়াত কিন্তু কোনো ধৰণৰ কাম চলা নাই মানে 3 মাহে এইটো স্থানত কাম হোৱা 3 মাহে এইটো স্থানত কিন্তু কাম হোৱা নাই এনেদৰে পলহখিনি দমাই ৰাখিছে যাৰ কাৰণে ধূলিময় এটা পৰিৱেশ সৃষ্টি হৈছে কাকজানৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে অহা যোৱা কৰাত সাধাৰণ ৰাইজৰ এটা অসুবিধাৰ সৃষ্টি হৈছে আৰু তেখেতসকলে এটা কথা চাব যে ইয়াত 60% যদি পলহ প্ৰয়োজন হয় 40% বালি ইয়াত মিক্স কৰি এই ভিউপিসমূহ নিৰ্মাণ কৰিব লাগে কিন্তু তেখেতসকলে কেৱল মাত্ৰ পলহেৰে এই ভিউপিসমূহ নিৰ্মাণ কৰিছে এনেদৰে যদি নিৰ্মাণ কৰে এইখিনি ভিউপি বা এই ৰাস্তাটো কিমান দিন যাব উজনি অসমৰ আয়ুস ৰেখা স্বৰূপ এই পথছোৱা ভালকৈ মেৰামতি কৰাটো আমি বিচাৰিছোঁ আৰু আমি চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰিছোঁ যে ভালদৰে আপোনালোকে নিৰ্মাণ কৰক যাতে সাধাৰণ ৰাইজ এই অহা যোৱা ভালকৈ কৰিব পাৰে যদি নিৰ্মাণ কৰা 3 মাহ 4 মাহ পাছতে যদি পুখুৰী ডাঙৰ পুখুৰী খন্দি গাঁতৰ সৃষ্টি হয় তেতিয়া কিন্তু সাধাৰণ ৰাইজৰ এতিয়া যিখিনি দুৰ্ঘটনা হৈছে তাতকৈ কিন্তু অধিক হোৱা আমি এটা আশংকা কৰিছোঁ আৰু চাব যিখিনি ড্ৰেইন নিৰ্মাণ কৰিছে এই ড্ৰেইনৰ পানীখিনি ক'লৈ যাব কোনো ধৰণৰ কোনো মানে ব্যৱস্থা কৰা নাই ড্ৰেইনে চিধা ড্ৰেইন এটা বনাই দিছে পানী ক'লৈ যাব আপোনালোকে চাব এই ৰাস্তা যেতিয়া নিৰ্মাণ কৰিছে ইয়াত বৰষুণ দিলে এআঁঠুৰ পৰা একঁকাল কিন্তু পানীও হোৱাৰ এটা আশংকা আমি কৰিছোঁ গতিকে আমি নীতিন গাডকাৰী ডাঙৰীয়াক এটা অনুৰোধ জনাইছোঁ যে আপোনালোকে এটা স্পেচিয়েল টীম ইয়ালৈ পঠক এই পথছোৱা কেনেদৰে নিৰ্মাণ হৈছে ক'ত ভুল হৈ গৈছে ক'ত ত্ৰুটি থাকি গৈছে সেইখিনি পুংখানুপুংখভাৱে অধ্যয়ন কৰক অধ্যয়ন কৰি আপোনালোকে এই পথছোৱা ভালকৈ মেৰামতি কৰাৰ ব্যৱস্থা কৰক কাৰণ চাওক অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে ৰাইজৰ স্বাৰ্থত বাৰে আন্দোলন কৰি আছোঁ যাতে আমি আকৌ পুনৰ আন্দোলন কৰিবলৈ যাতে পুনৰবাৰ আমাক বাধ্য নকৰায় সেইকাৰণে আমি নীতিন গাডকাৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ এটা টীম আপোনাৰ ফালৰ পৰা পঠক কাৰণ NHIDCL কৰ্তৃপক্ষই এটা মিছা মাতিছে বুকাত মিছা কালি পত্ৰখনত উল্লেখ কৰিছে যে ইয়াত বালি নাটনি হৈছে পলহ নাটনি হৈছে আপোনালোকে দেখিছে ইয়াত কিমান পলহ ডোম হৈ আছে যোৰহাট বাইপাছৰ পৰা জাজিলৈকে তেওঁলোকে কাম কৰা নাই এইটো কাকজানৰ যিটো ভিউপি এইটো 500 মিটাৰ দূৰত্ব প্ৰায় 500 মিটাৰ দূৰত্বত হ'ব আপুনি চাওক এখন জেচিবিয়ে কাম কৰি আছে মাত্ৰ এখন জেচিবিয়ে কাম কৰিলে আগন্তুক ফেব্ৰুৱাৰীৰ ভিতৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে ৰাস্তাটো কাম সম্পূৰ্ণ হ'ব এখন জেচিবিৰে 500 মিটাৰ এটা ভিউপি কাম কৰিলে আগন্তুক ফেব্ৰুৱাৰী বাদ দিয়ক 2030 চনতো এই ভিউপি কাম কিন্তু সম্পূৰ্ণ নহয় নিশ্চয় ধন্যবাদ জনাইছোঁ এয়া আছিলে আচলতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াৰ ভাষ্য ময়ো সেই কথাটোৱে অৱগত কৰিছোঁ যিহেতু আমি ধাৰাবাহিকভাৱে এই যি ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা বা 10 বছৰে কেনেধৰণে নিৰ্মাণ হ'ল 60% কামো নিৰ্মাণ এতিয়াও সম্পূৰ্ণ হোৱা নাই আৰু যাৰ পৰিণতিত ৰাইজে দুৰ্ভোগ ভুগিছে ইয়াতে দৈনিক দুৰ্ঘটনা হৈছে 33 জনকৈ লোকৰ ইতিমধ্যে প্ৰাণ বিসৰ্জন দিব লগা পৰিৱেশৰ সৃষ্টি হ'ল আৰু লগতে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে যে ফেব্ৰুৱাৰী মাহত যিকোনো প্ৰকাৰে আচলতে এই পথছোৱা সম্পূৰ্ণ হ'ব লাগিব এই কথাটো কিন্তু যদি কিমান দূৰ সম্ভৱ হ'ব বা যদি এনেধৰণে লেহেমীয়া গতিৰে কাম চলি থাকে তেতিয়া কেনেধৰণে এই সম্পূৰ্ণ হ'ব সেয়া কিন্তু সন্দেহৰ আৱৰ্তত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ